এক্টিভিটি লাৰ্ণিং পইণ্টলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি মই ক্লাছ 7ৰ মেথছৰ চেপ্টাৰ নম্বৰ 5 এক্সাৰচাইজ 5.3 কৰাই দিম। অসমীয়া আৰু ইংলিছ মিডিয়াম দুইটাতে কৰাই দিম। ইয়াৰ পেজ নম্বৰ হ'ল 84 আৰু অসমীয়াটো হ'ল 85। গতিকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকিবা। 1 নম্বৰ কুৱেশ্যনটো কি কৈছে, যদি এযোৰ সন্নিহিত কোণ সম্পূৰক তেন্তে সিহঁত হ'ব। মই অপশ্যনকেইটা কৈ দিম, লগতে মই বুজাই যাম যাতে কিয় হৈছে সেইটো অপশ্যন। চ' এযোৰ সন্নিহিত কোণ মানে চাপ'জ হ'লে এইটো এটা কোণ, তাৰপিছত এইটোত দুটা কোণ হৈছে, এইটো আৰু এইটো কোণ লগ লাগি আছে, গতিকে সন্নিহিত মানে লগ লাগি থকা, সেইটো কি কয় ৰৈখিক জুৰীয়া কোণ। অ'কে, সন্নিহিত কোণ যেতিয়া যদি এযোৰ সন্নিহিত কোণ সম্পূৰক হয়, অ'কে, যেতিয়া এটা সন্নিহিত লগ লাগি থকা কোণ সম্পূৰক হয় তাক কি কয় ৰৈখিক জুৰীয়া কোণ বুলি কয়। বুজিছা? অনুৰূপ কোণ মানে কি একে থকা, বিপৰীত কোণ উল্টাটোত থকা, অপজিটত থকা। ৰৈখিক জুৰীয়া মানে সন্নিহিত আৰু জুৰীয়াটোৰ মিনিংটো একেই, গতিকে সেইটোক হয় জুৰীয়া কোণ। অ'কে, সন্নিহিত কোণক জুৰীয়া কোণ বুলি কয়। অ'কে, যদি দুটা কোণ সম্পূৰক সিহঁতৰ যোগফল, সম্পূৰক কোণৰ যোগফল কিমান? এই দুটা সম্পূৰক কোণৰ যোগফল 180 ডিগ্ৰী। এইটো হ'ব অপশ্যন বি। একেবাৰে সহজ, আৰু এইবোৰ তোমালোকৰ শুদ্ধ উত্তৰ তোমালোকৰ এক্সামত আহিব, হাফ ইয়াৰলি তোমালোকৰ আহিবই দেই এক্সামত। তাৰপিছত হ'ব 3 নম্বৰ, যদি দুটা কোণ পূৰক কোণৰ যোগফল, সিহঁতৰ যোগফল দুটা পূৰক কোণ সম্পূৰক কোণ দুটা কোণ মিলিয়ে হয়, কিন্তু সম্পূৰক কোণ 180 ডিগ্ৰী হয় আৰু অপূৰক কোণ অলৰেডি আমি এক্সাৰচাইজ 4 চেপ্টাৰ 4ত শিকি আহিছোঁ একদম ভালকৈ। যদি তোমালোকে চাই আহিছা মোৰ ভিডিঅ'বোৰ একদম বুজি পাইছাই চাগে। যদি কোণ দুটা পূৰক হয়, পূৰকৰ যোগফল হয় 90 ডিগ্ৰী। অ'কে, এইটো হ'ব 90 ডিগ্ৰী। লিষ্টটো চোৱা। ইফ এ পেয়াৰ মানে এযোৰ, এ পেয়াৰ অফ এডজেচেণ্ট মানে ওচৰতে থকা, একেলগতে থকা, এংগেলছ আৰ ছাপ্লিমেণ্টাৰী টু ইচ আদাৰ দেন দে উইল ফ্ৰম, মানে ছাপ্লিমেণ্টাৰী মানে কি 180 ডিগ্ৰী, আৰু 180 ডিগ্ৰী কোণ দুটা একলগত লাগি থাকে সেইটোক ক'বা লিনিয়াৰ পেয়াৰ অফ এংগেলছ। লিনিয়াৰ মানে ৰৈখিক জুৰীয়া কোণ। ইফ টু এংগেলছ আৰ ছাপ্লিমেণ্টাৰী, দুটা এংগেল যদি মিলি যদি তাক ছাপ্লিমেণ্টাৰী হয়, দেয়াৰ চামদা, সিহঁতৰ যোগফলটো কিমান হ'ব 180 ডিগ্ৰী। ছাপ্লিমেণ্টাৰী হয় 180 ডিগ্ৰী, কমপ্লিমেণ্টাৰী হ'লে 90 ডিগ্ৰী। এইটো কথা ভালকৈ মনত ৰাখিবা। তাৰপিছত 4 নম্বৰটো চোৱা। ইন দ্য এডজইনিং ফিগাৰ এল পেৰেলেল এম, এল আৰু এমটো যদি পেৰেলেল হয় তেন্তে এংগেল 1 ইকুৱেল টু এংগেল 2, মানে এংগেল 1ৰ সমান এংগেল 2 হ'ব। চিন্স দে আৰ, এংগেল 1 আৰু এংগেল 2টো যদি একেই সমান হয়, যোগটো একেই হয়, তেতিয়া এইটো কি এংগেল বুলি ক'ব? কাৰেছপেণ্ডিং এংগেল, ভাৰ্টিকেলি অপজিট। এইটো চোৱা, তেতিয়া দুটা লাইনৰ মাজত এটা লাইনে ছেট কৰে, সেই লাইনৰ ছেট কৰি পেলাই ভিতৰত দুটা কোণ যেতিয়া অপজিটত থাকে, এইটো ভিতৰত আছে, এইটো ভিতৰত, কিন্তু উল্টা এইটো এফালে আছে, এইটো এফালে আছে, সেইটোক কি ক'ব? অলৰেডি আমি 5.2ত শিকি আহিছোঁ। সেইটো চোৱা, 5.1তো শিকিছোঁ, 5.2তো শিকিছোঁ। সেইটো কি এংগেল বুলি ক'ব? অল্টাৰনেট ইণ্টেৰিয়ৰ। যিহেতু এইটো ইণ্টেৰিয়ৰ ভিতৰৰ এংগল আৰু এইটো অল্টাৰনেটত আছে, বিপৰীত আছে, গতিকে সেইটো অল্টাৰনেট ইণ্টেৰিয়ৰ এংগল। অনুশীলনৰ যোনটো এনচাৰ শ্বিট আছে, উত্তৰমালা যে এইটো ভুল আছে 4 নম্বৰটো, এইটো ভাৰ্টিকেলি অপজিট কেনেকৈ হয়? যেতিয়া দুটা এংগেলে ছেট কৰে, তাৰপিছত এইটোৰ অপজিটত সেইটো হ'ব ভাৰ্টিকেলি বিপৰীত কোণ, কিন্তু ইয়াতো বিপৰীত কোণ দিয়াই নাই, এইটো হ'ল অল্টাৰনেট ইণ্টেৰিয়ৰ এংগল। অসমীয়াত হ'লে কিমান হ'ব? সেইটো একান্তৰ অন্তকোণ। বুজি পাইছা? তাৰপিছত 5 নম্বৰটো, চিত্ৰত এযোৰ একান্তৰ অন্তকোণ হ'ব। এইটোত একান্তৰ অন্তকোণ কোনটো হ'ব? অন্তকোণ হ'ল এইটো। এতিয়া একান্তৰ অন্তকোণ কোনটো হ'ব? অপজিটত থকা, গতিকে 2 আৰু 3টো, এইটো এনেকৈ আছে, এইটো এনেকৈ আছে, অপজিটত এই লাইনটোৱে যেতিয়া অপজিট কৰি দিছে দুটা কোণ, 2 আৰু 3টো একান্তৰ অন্তকোণ, 2, 3টো একান্তৰ অন্তকোণ। বুজি পাইছা? 4 নম্বৰটো তোমালোকৰ উত্তৰমালাত এইটো ভুল আছে, এইটো বি হৈ আছে, এইটো চি হ'ব। তাৰপিছত 6 নম্বৰটো, যদি এ পেৰালেল বি, এ আৰু বিটো পেৰালেল হয়, চি এডাল তিৰ্যক, চিটো এটা তিৰ্যক মানে ছেদক, অ'কে, ছেদক মানে কি? ট্ৰান্সভাৰ্চেল, তেন্তে ৱাইৰ মানটো কিমান হ'ব? এতিয়া চ' আমি ইয়াতে এ পেৰালেল বি, চি এটা তিৰ্যক, তাৰপিছত ৱাই মানটো ওলাব লাগে। চ' এইটোৰ অপজিটত আছে এইটো, নহ'লে তোমালোকে এনেকৈ ওলাব পাৰা, এইটো এটা কোণ, গতিকে দুইটা অনুৰূপ কোণৰ জোখটো কিমান থাকে? একেই থাকে, গতিকে এইটোৰ কোণ যেনেকৈ হ'ব এইটোৰ কোণো সেই একেই হ'ব, গতিকে এইটো 55 ডিগ্ৰী হ'লে ৱাইটো 55 ডিগ্ৰী হ'ব 55 ডিগ্ৰী। 6 নম্বৰটো হ'ল। আৰু এটা ধৰণে উলিয়াব পাৰা, তোমালোকে যেনেকুৱা নিয়মবোৰ তোমালোকে জানিব লাগিব। মই 5.2 পৰা শিকাই আছোঁ নিয়মবোৰ, তোমালোকে সেইটো চাবা। ভিডিঅ'টো মই ডেছক্ৰিপশ্যন বক্সত দিয়ে দিম, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা, তেতিয়াহ'লে মই ভিডিঅ'বোৰ যেতিয়া আপলোড কৰোঁ তেতিয়া পাবা, আৰু মোৰ গোটেইকেইটা ভিডিঅ' পাই যাবা। তাৰপিছত চোৱা, আৰু এটা ধৰণে ওলাব পাৰা, এইটোৰ অপজিটত থকা এইটো বিপৰীত কোণ, এইটোৰ যোগ যিমান, এইটোৰ যোগটো সিমান হ'ব 55 ডিগ্ৰী। এতিয়া চোৱা,
এইটো আৰু এইটো প্যাৰালাল যদি ধৰো এইটো এটা সেডক হল এইটো এটা সেডক কৰি দিছে এইটো সেডকে এইটো এনেকে এটা কোণ উৎপন্ন হৈছে এনেকে এটা উল্টা সাইডে এটা কোণ উৎপন্ন হৈছে লাইনৰ এইটো সাইডে এটা অপজিটত গতিকে হেতু কি মই অপজিটত থকা কোণবোৰ যোগ সমান থাকে গতিকে এইটো 55 এইটো 55 আমি এনেকে ওলাব পাৰো যেনেকে মন যায় তোমালোকে তেনেকে ওলাব পাৰা নিয়মবোৰ জাস্ট ফলো কৰিব লাগিব 7 নম্বৰটো চোৱা যদি a parallel b c ত্ৰিজ্যক তেন্তে y মানটো এটোতো তোমালোকক একেই দিছে চোৱা এটোত একেই দি দিছে এটো হে এটো 55 হলে এটো 55 আৰু এটোৰ অপজিটত এটো আছে ভিতৰৰে কোণ গতিকে অন্তকোণ একান্ত অন্তকোণ গতিকে এটো 55 হ'ব এটো 55 এটো কোৱেশ্চনটো একেই দিলে তোমালোকক তাৰছত 8 নম্বৰটো 45 ডিগ্ৰীৰ কোণ পূৰক কোণৰ মাপ কিমান 45 ডিগ্ৰী পূৰক কোণৰ মাপ হল 90 ডিগ্ৰী গতিকে 90 পৰা এই 45 টো গলে কিমান হ'ব বাকি থাকিব 45 থাকিব গতিকে 8 নম্বৰটো হ'ব D2 শুদ্ধ উত্তৰ 45 পূৰক কোণৰ যোগ কেনেকৈ ওলাই এটা দিয়া থাকিলে আৰু এটা ওলাব হলে পূৰক কোণৰ মাপ হল 90 ডিগ্ৰী আৰু এটা মাইনাস কৰিলে আৰু এটা কোণ ওলাই যাব আৰু এটা হল 45 ডিগ্ৰী এটো হৈছে তলৰ কোণটো কোণ তাৰ পূৰক কোণৰ সমান মানে দুইটা সেম কোণ হ'ব লাগিব পূৰক কোণৰ সমান 30 30 হলে 60 হ'ব গতিকে 90 হ'ব লাগিব দুটা প্লাস কৰিলে 25 25 90 নহয় 35 35 90 45 45 90 গতিকে পূৰক কোণৰ সমান কোণটো হ'ব 90 90 যদি সমান ভাগ কৰো 45 45 এটো হ'ব 9 নম্বৰ D2 বুজি পাইছা যেতিয়া সমান কবা দুইটা সমান যোগ হ'ব লাগিব তলৰ কোণটো কোণ তাৰ সম্পৰ্কৰ সমান হলে সম্পৰ্কৰ যোগ 180 ডিগ্ৰী গতিকে 180 ডিগ্ৰী সমান কৈছে সম্পৰ্কনৰ সমান 180 ডিগ্ৰী কেইটা ভাগ কৰিব 90 90 গতিকে সম্পৰ্কনৰ সমান হয় 90 ডিগ্ৰী 90 90 সমান ভাগ কৰিলে 100 সম্পৰ্কনৰ সমান হৈ যাব বুজিছা 90 90 + 90 = 180 ডিগ্ৰী গতিকে সম্পৰ্কনৰ সমান হল 90 ডিগ্ৰী তাৰপিছত যদি L parallel M ছেডক C ছেডক তেন্তে x নিৰ্ণয় কৰা এতিয়া x টো নিৰ্ণয় কৰিব লাগিব মানে x ৰ মানটো এই x ৰ মানটো কিমান হ'ব উলিয়াব লাগিব এতিয়া চোৱা ইয়াত 2x আছে ইয়াৰ বিপৰীতত 2x হ'ব এটো 2x হ'ব হল গতিকে এটো আৰু এটো যোগ কৰিব লাগিব x + 2x যোগ কৰিলে কিমান হ'ব ইয়াৰ মানটো 180 ডিগ্ৰী হ'ব 180 ডিগ্ৰী কি হ'ব কাৰণ ভিতৰৰে অন্তকোণ এই দুটা যোগ কৰিলে 180 ডিগ্ৰী হ'ব 2x x 3x = 180 ডিগ্ৰী এই 3 টো তলত আহি যাব গতিকে 3 কিমান যা 3 6 18 এই 0 টো আহি যাব 60 গতিকে आंसरটো হ'ব 11 ৰ বি নম্বৰটো বুজি পাইছা তোমালোকে এবাৰ মুখে মুখে কৰিব পাৰিবা যেতিয়া নিয়মবোৰ ভালকে জানি ৰাবা এবাৰ মুখে মুখে কৰিব পাৰিবা অপচনবোৰ তোমালোকে কেতিয়াও মুখস্থ নকৰিবা পইণ্টছবোৰ মনত ৰাখিবলৈ চেষ্টা কৰিবা বুজিবলৈ চেষ্টা কৰিবা তাৰপিছত অসমীয়া ইংলিছ মিডিয়ামত তোমালোকে এবাৰ দিয়াই নাই এটো 55 ডিগ্ৰী হ'ব এটোত নহব এটো y মান গতিকে অসমীয়াত বুজাই দিলো এটোৰ অপচনটো C এটো C 45 ডিগ্ৰী এটো কমপ্লিমেন্টাৰী এংগলৰ যোগ 90 ডিগ্ৰী গতিকে 90 কে এটা যোগ গুছি গলে 45 হ'ব 45 গুছি গলে 45 হ'ব তাৰপিছত কমপ্লিমেন্টাৰী এংগলৰ ইকুৱেল এংগল কোনটো হ'ব 45 45 45 90 তাৰপিছত এটো 10 নম্বৰটো সাপ্লিমেন্টাৰী এংগলৰ ইকুৱেল এংগল কোনটো হ'ব 90 ডিগ্ৰী তাৰপিছত এটো মই অলৰেডি উলিয়াই দিলো এটো হ'ব 60 ডিগ্ৰী এতিয়া 12 নম্বৰটো 12 নম্বৰটো কি চিত্ৰত L parallel M L আৰু M parallel আৰু ছেডক কোনটো এটো C টো হল ছেডক মানে ট্ৰান্সভাৰ্সাল x ৰ মান উলিয়াব দিব এই x ৰ মানটো উলিয়াব দিব এটো অপজিটত এটো আছে যোনটো নাম্বাৰ আছে হেতুৰ পৰা ষ্টাৰ্ট কৰিম এটোৰ অপজিটত এটো গতিকে অপজিট বিপৰীত কোণ একেই থাকে 130 তাৰ পিছত এটো আৰু এটো একেই হ'ব প্ৰথম এটো উলিয়াম এটো উলিয়াবলে এটো উলিয়াই লম এটোৰ লাইনটোৱে এটো কোণ অপজিট কৰি দিছে বিপৰীত সৰি অন্তকোণ কৰি দিছে কান্তৰ অন্তকোণ গতিকে এটো 130 হলে এটো 130 হ'ব এটোৰ বিপৰীত এটো কোণটোৱে বিপৰীত কৰিছে এটো যোগ সেম হ'ব এটো 130 হলে এটো 130 হ'ব গতিকে মুখে মুখে ওলাই গল এটোৰ যোগ 130 গতিকে এটো হ'ব 130 তাৰ পিছত x ৰ মান উলিয়াব দিছে x ৰ মান উলিয়াই দিলো এটো হ'ব 130 12 নম্বৰৰ b2 শুদ্ধ উত্তৰ তাৰ পিছত 13 নম্বৰটো L parallel M C ছেডক L আৰু M parallel C to ছেডক হলে x ৰ মান নিৰ্ণয় কৰিবা x ৰ মান মানে এই x বোৰৰ মান নিৰ্ণয় কৰিব লাগিব এটো সহজ ভয় নাকাবা চোৱা এটো 7x হলে এটো 7x হ'ব হল এটা উলিয়াই দিলে এটো 7x গতে এই দুটা প্লাস হ'ব 2x + 7x = কিমান হ'ব 180 ডিগ্ৰী এই দুটা যোগফল 180 ডিগ্ৰী 7x 2x মান 9x 9x = 180 আৰু এই 9 টো তলত যদি দি দিও 9 টো তলত দিলে 9
2 × 18 শূন্যটো আহি যাব 20 মুখে মুখে উলিয়াই দিলোঁ 20 ডিগ্ৰী বুজি পাইছে একেবাৰে সহজ এইবোৰ তোমালোকে নিয়মবোৰ জানিলে মুখে মুখে উলিয়াব পাৰিবা দুডাল ৰেখা পৰস্পৰ সমৱৰ্তী হ'লে সিহঁত হ'ব পৰস্পৰ সমদূৰত হ'লে পৰস্পৰ সমদূৰত মানে এইটো এটা সমদূৰত আছে গতিকে কি হ'ব এটা সমান্তৰাল ৰেখা পৰস্পৰ সমদূৰত থাকিলে সমান্তৰাল ৰেখা